নমস্কাৰ মই দেৱাশীষ আপোনালোকে চাই আছে আপডেট নাও যিমানেই দিন বৃদ্ধি পাইছে হিমানেই বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ আহিছে অসম এফালে যদি কৰোনাৰ সন্ত্ৰাস আনফালে আকৌ বাগজানৰ অগ্নিকাণ্ড এফালে যদি বান সমস্যা অসমবাসীক জুৰুলা কৰিছে আনফালে আকৌ কৰবাত ধৰ্ষণ বা হত্যাকাণ্ড সংঘটিত হৈছে মুঠৰ ওপৰত এই লকডাউনৰ সময়ছোৱাত এক ডাঙৰ প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়ি গৈছে সমগ্ৰ মানৱ জীৱন সমান্তৰালভাৱে ভাৰতৰ আটাইতকৈ ডাঙৰ সমস্যা হিচাপে স্বীকৃতি পোৱা নিবনুৱা সমস্যা ব্যাপকভাৱে বৃদ্ধি পাইছে কিন্তু এই সমস্যাত অসম তথা ভাৰতে সন্মুখীন হোৱা আন এক সমস্যা হ'ল যে বৰ্তমান গণতন্ত্ৰই আটাইতকৈ এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে আৰু এই প্ৰতিবেদনযোগে আমি আলোচনা কৰিম কিদৰে শাসনাধিষ্ঠ চৰকাৰে দেশত এক প্ৰকাৰৰ একনায়কত্ববাদ স্থাপন কৰি ক্ষমতাৰ অপব্যৱহাৰ কৰিছে দিল্লীৰ কা আন্দোলনত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা সফুৰা জৰগৰক অৱশেষত দিল্লী উচ্চতম ন্যায়ালয়ে বেইল প্ৰদান কৰে কিন্তু বৰ্তমানেও বহু দলৰ নেতা লেখক লেখিকা আদিক চৰকাৰে আটক কৰি ৰাখিছে অসমৰ কা আন্দোলনত গ্ৰেপ্তাৰ হোৱা অখিল গগৈ বিতু সোণোৱাল ধৈৰ্য কোঁৱৰ আৰু মানস কোঁৱৰক চৰকাৰে পাকে প্ৰকাৰে বিভিন্ন ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰি ৰাখিছে ইয়াৰ সমান্তৰালভাৱে দিল্লীত গ্ৰেপ্তাৰ কৰি ৰখা হৈছে অসমৰ জীয়ৰী দেৱাংগনা কলিতাক এই প্ৰতিবেদনযোগে বিশেষভাৱে আমি সেইসকল লোকৰ বিষয়ে আলোচনা কৰিম যিসকলক আইন বিৰোধী কাৰ্যকলাপ প্ৰতিৰোধ আইন অৰ্থাৎ আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্টৰ আধাৰত চৰকাৰে গ্ৰেপ্তাৰ কৰি ৰাখিছে এই কথাত কোনো সন্দেহ নাই যে আইন বিৰোধী কাৰ্যকলাপ প্ৰতিৰোধ আইন অৰ্থাৎ আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট চমুকৈ UAPA এক কঠোৰ আইন আৰু সাম্প্ৰতিক প্ৰেক্ষাপটত ইয়াক অপব্যৱহাৰ কৰি থকা হৈছে আৰু তাৎপৰ্যপূৰ্ণভাৱে এই আইনৰ বিৰুদ্ধে প্ৰশ্ন কৰাৰ অৱকাশো ক্ৰমান্বয়ে সীমিত কৰি দিয়া হৈছে সমান্তৰালভাৱে দেশৰ নাগৰিকৰ সুৰক্ষা আৰু গণতান্ত্ৰিক অধিকাৰসমূহ খৰ্ব কৰি থকা হৈছে গতিকে এতিয়া প্ৰশ্ন হয় যে গণতান্ত্ৰিক দেশতো চৰকাৰৰ বিৰুদ্ধে প্ৰশ্ন কৰাটো অপৰাধ নেকি 2019 চনৰ জুলাই মাহত চৰকাৰে 50 বছৰৰ এখন পুৰণি আইন UAPA কাৰ্যকৰী কৰিবলৈ সংসদত এখন বিল উত্থাপন কৰে আৰু অতি কম সময়ৰ ভিতৰতে ইয়াক আইনলৈ ৰূপান্তৰ কৰি তোলা হয় আৰু কাৰ্যকৰী কৰি তোলা হয় উল্লেখযোগ্য যে দেশত এনে কঠোৰ আইন বলবৎ কেৱল বিজেপি চৰকাৰেই যে কৰিছে এনে নহয় ইয়াৰ পূৰ্বেও শাসনাধিষ্ঠ চৰকাৰে দেশত এনে কঠোৰ আইন বলবৎ কৰি আহিছে 1967 চনৰ ডিচেম্বৰ মাহত সেই সময়ত ইন্দিৰা গান্ধীৰ চৰকাৰে এই UAPA আইন প্ৰণয়ন কৰিছিল উল্লেখযোগ্য যে 2019 চনৰ সংশোধনীৰ পূৰ্বে UAPA আইনক তিনিবাৰকৈ সংশোধন কৰা হৈছিল আৰু প্ৰতিটো সংশোধনীতে কিছু নতুন প্ৰভিজন সংযোগ কৰা হয় আৰু ইয়াৰ পাছৰে পৰা ক্ৰমশঃ জনসাধাৰণৰ চিভিল লিবাৰ্টি ডেমক্ৰেটিক ৰাইট বা গণতান্ত্ৰিক অধিকাৰসমূহ ক্ৰমান্বয়ে কমি আহিবলৈ ধৰে দেশত জনসাধাৰণক বিনা অপৰাধত আটক কৰাৰ নতুন নতুন কাৰণ সংযোগ কৰা হয় আৰু বেইল পোৱাটো পূৰ্বতকৈ অতি কঠিন হৈ পৰে ভাৰতবৰ্ষত এনে কঠোৰ আইন কেৱল প্ৰথমবাৰৰ বাবে যে ইন্দিৰা গান্ধীয়ে বলবৎ কৰিছিল তেনে নহয় ইয়াৰ পূৰ্বেও উপনিৱেশিক শাসনকালত ব্ৰিটিছে নিজৰ আধিপত্য স্থাপন কৰিবৰ বাবে এনে আইন প্ৰণয়ন কৰি আহিছিল 1784 আৰু 1793 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আইনত প্ৰতিৰোধমূলক আইনৰ আধাৰত গ্ৰেপ্তাৰ কৰাৰ কিছুমান বিশেষ নীতি নিৰ্ধাৰণ কৰা হৈছিল ব্ৰিটিছৰ শাসনকালত ভাৰতবৰ্ষত ব্ৰিটিছৰ বিৰুদ্ধে মাত মতা যিকোনো লোকক গ্ৰেপ্তাৰ কৰিবৰ বাবে প্ৰথমবাৰৰ বাবে এনে প্ৰতিৰোধমূলক আইন প্ৰণয়ন কৰা হৈছিল আৰু এনেদৰে লাহে লাহে দেশত জনসাধাৰণক দমন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ ধৰে বৰ্তমানেও দেশৰ ৰাজনৈতিক পৰিস্থিতিয়ে তাৰ এই পৰিচয় বহন কৰি আহিছে যুগ যুগ ধৰি শাসক পক্ষই ক্ষমতাৰ বলেৰে দেশৰ সাধাৰণ নাগৰিকৰ ওপৰত আধিপত্য স্থাপন কৰি আহিছে আৰু জনসাধাৰণৰ সুৰক্ষা তথা অধিকাৰসমূহ খৰ্ব কৰি আহিছে পূৰ্বৰে পৰা বহু আইনৰ যোগেদি শাসকীয় চৰকাৰে বিভিন্ন আইন প্ৰণয়ন কৰি দেশৰ জনসাধাৰণক দমন কৰি আহিছে যদিও এইবাৰ বিজেপি চৰকাৰে যেন নিজৰ ক্ষমতাক অধিক অপব্যৱহাৰ কৰিছে এতিয়া আহিছে অখিল গগৈৰ প্ৰসংগলৈ কৃষকৰ অধিকাৰ অসমত হোৱা বিভিন্ন দুৰ্নীতি আৰু শেহতীয়াকৈ কা আন্দোলনলৈকে মাত মাতি আহিছিল অখিল গগৈয়ে কিন্তু এতিয়া তেওঁ আবদ্ধ কাৰাগাৰত কৰোনা সংকটকো উপেক্ষা কৰি বিজেপি শাসনাধিষ্ঠ চৰকাৰে কাঢ়ি নিছে অখিল গগৈৰ সমস্ত অধিকাৰ কিন্তু শেহতীয়াকৈ অহা এক খবৰে শংকিত কৰি তুলিছে তেওঁৰ পৰিয়ালৰ লগতে অসমৰ জনসাধাৰণক হয় খবৰ আহিছে অখিল গগৈৰ দেশত কৰোনাৰ লক্ষণসমূহ দেখা দিয়াৰ কথা আনহাতে এই খবৰ প্ৰকাশ হোৱাৰ পাছতেই শোকত ভাগি পৰিছে অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলী গীতাশ্ৰী তামুলীৰ এটা ফেচবুক পোষ্টৰ পৰা স্পষ্ট হয় যে কিমান ভয় শংকা আৰু অনিশ্চয়তাত আছে তেওঁলোক তেখেতে লিখিছে কেইবামাহো হ'ল ঘৰত টিভি নাই বহু কথা নজনাকৈয়ে ৰৈ যায় এইমাত্ৰ ফেচবুকত দেখিছোঁ অখিলৰ শৰীৰ অসুস্থ কোভিডৰ লক্ষণ কি কম বুজি পোৱা নাই বহুতে মোক ফোন কৰি বা আন ধৰণীও সোধে দাদা ভালে আছেনে কিন্তু মইনো কি জানো কাৰ্যত গুৱাহাটীৰ পৰা লৈ যোৱাৰ পাছত লগ ধৰিব পৰা নাই আগেয়ে NSAত গ্ৰেপ্তাৰ কৰি ঘূৰাই ফুৰোতে মাজৰাতি থানা এখনৰ পৰা ফোন কৰি জনাইছিল
এইবাৰ কোনো বতৰা নাই, ফোন নাই। ডিব্ৰুগড়ত থাকোঁতে অসম আৰক্ষীৰ DGP মহোদয়ক ফোন কৰাত উপায়ুক্তক অনলাইন এপ্লিকেশ্যন দিবলৈ ক'লে। দিলোঁ। দুসপ্তাহমানৰ পাছত উত্তৰ আহিল ৰিজেক্টেড, আৰু তাৰ কাৰণো ৰিজেক্টেড। গুৱাহাটীলৈ আহিল। বাৰে বাৰে জেলৰ সন্মুখৰ পৰা ঘূৰি আহিলোঁ। NIA কোৰ্টৰ অনুমতি লৈ যাওঁতেও আমাক অধিবক্তা আৰু মোক কৰোনাৰ দোহাই দি লগ ধৰাৰ অনুমতি নিদিলে। 29 জুনত কোৰ্টত হাজিৰ কৰাব বুলি বাট চালোঁ, আৰু তাৰ আগতে গুৱাহাটীত লকডাউন। এতিয়া বাতৰি কাকত বা চেনেল কেইটাৰ বাহিৰে জনাৰ আন কোনো উপায় নাই। আইনী পৰামৰ্শ, সেই বিষয়ৰ আলোচনা, বেমাৰ এইবোৰ এতিয়া অভিযুক্ত বা তেওঁলোকৰ পৰিয়ালবোৰৰ অধিকাৰৰ ক্ষেত্ৰতো নপৰিবও পাৰে। এতিয়া যে ক'ভিডে অনা জৰুৰী অৱস্থাটো চলি আছে, তথাপি এই মুহূৰ্তত মোৰ হাতত থকা এই মাধ্যমটোৰে মোৰ এই উদ্বিগ্নতাখিনি উলিয়াই দিলোঁ। আনফালে অখিল গগৈৰ মাতৃও কান্দোনত ভাগি পৰিছে। ৰাখি থৈছে তাক মাৰিলে তেহেঁতি দুখী হ'ব দেই। অখিল মৰিলে মোৰ কোনো নাই। অখিলক মাৰিলে চৰকাৰ দুখী হ'ব। উল্লেখযোগ্য যে দ্য প্ৰিণ্টক এগৰাকী শীৰ্ষ পুলিচ বিষয়াই জনোৱা তথ্য অনুসৰি অখিল গগৈ কৰোনাত আক্ৰান্ত হোৱা নাই। আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী জ্যেষ্ঠ নেতা মুকুট ডেকাই প্ৰকাশ কৰা তথ্য অনুসৰি অখিল গগৈয়ে যোৱা 29 জুনৰ পৰা মূৰ বিষ, গা বিষ আৰু জ্বৰত আক্ৰান্ত হৈ আছে। ন্যায় আদালতে অখিল গগৈক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰিবলৈ জেল কৰ্তৃপক্ষক নিৰ্দেশনা দিছিল যদিও তেখেতক চিকিৎসা প্ৰদান কৰা হৈছে নে নাই তাৰ কোনো সঠিক খবৰ নাই। ইয়াৰ সমান্তৰালভাৱে বিতু সোণোৱালেও একে ৰোগত আক্ৰান্ত হৈ থকাৰ কথা প্ৰকাশ কৰিছে মুকুট ডেকাই। আনহাতে অখিল গগৈৰ মুক্তিৰ দাবীত 1200 গৰাকী কাৰাৰুদ্ধ লোকে 25 আৰু 26 জুন তাৰিখে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত অনশন কৰাৰ খবৰো শেহতীয়াকৈ পোহৰলৈ আহিছে। কা বিৰোধী আন্দোলন আপুনিও কৰিছিল, কিন্তু কিয় অখিল গগৈ, ধৈৰ্য কোঁৱৰকে ধৰি মাত্ৰ কেইজনমান লোককহে গ্ৰেপ্তাৰ কৰিছে বিজেপি চৰকাৰে? আনফালে আকৌ দিল্লীত গ্ৰেপ্তাৰ কৰি ৰখা হৈছে দেৱাংগনা কলিতাক। আৰু এতিয়া আপুনি নিজেই বিবেচনা কৰক যে প্ৰকৃততে তেওঁলোকৰ অপৰাধৰ বাবে গ্ৰেপ্তাৰ কৰি ৰখা হৈছে নে বিজেপি চৰকাৰে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেই এনেদৰে তেওঁলোকক মাহ মাহ ধৰি বিভিন্ন উপায়েৰে গ্ৰেপ্তাৰ কৰি ৰাখিছে। এগৰাকী অসমীয়া হিচাপে জাতিৰ স্বাৰ্থত মাত মতা লোককেইজনৰ ন্যায়ৰ বাবে মাত মতাৰ দায়িত্ব আপোনাৰো। আপোনালোকে চাই আছিল আপডেট নাও। অধিক খবৰৰ বাবে আপুনি লাইক কৰক আমাৰ ফেচবুক পেজ আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল। ধন্যবাদ।